মানে পৰৱৰ্তী সময়ত আমি নিশ্চয়কৈ এই বিষয়টো আমি অলপ আলোচনা কৰি আপোনালোকক আমি জনাম আমাৰ পৰৱৰ্তী সিদ্ধান্ত আমাৰ কি হ'ব। নহয়তো এতিয়া লংকাত গ'লেতো আপোনাৰ কিবা এটা কথা আছে পাহৰিছো হৈছে লংকাত গ'লে কি আছিল কথাটো চবে ৰাৱণ হয় তেনেকুৱা কথা আমি ধৰি লওক যিটো আচলতে ৰাইজে আশা কৰিছিল সেই আশা অনুৰূপ কিন্তু ৰাইজে পোৱা নাই তেওঁৰ পৰা গতিকে নিশ্চয় এইখিনি পোৱাৰ এটা স্থল আছে আমি ভাবিবলৈ বাধ্য এই কথা সদ্যহতে কথা হ'ল তেখেতৰ যিখিনি আমি নিউজত পালো কথাখিনি তেওঁ আচলতে মন্ত্ৰী পদ যোৱাৰ পাছত তেওঁ আচলতে মগজুৰ স্থিতি অৱস্থা যিটো মগজুৰ স্থিতি অৱস্থাটো নাইকিয়া হৈছে আৰু তেওঁ কৈছে যে মানে মই অসমৰ পেট্ৰলিয়াম মন্ত্ৰী নেচাৰেল এণ্ড গেছ প্লাছ লেবাৰ মিনিষ্টাৰ কিন্তু তাৰ আগতে তেখেত ফুড প্ৰচেছিং মিনিষ্টাৰ আছিল তেওঁ কথাৰ এটা কথা প্ৰকাশ হৈছে যে মন্ত্ৰী পদটো মানে তেনেকুৱা চৰকাৰী এটা চাকৰি মানে আজীৱন যেনেকৈ 60 ইয়াৰ্ছলৈকে মানে চৰকাৰী চাকৰি এটা থাকে ঠিক তেনেকৈ আচলতে তেওঁ ভাবি লৈছিলে মানে যে আজীৱন মই মন্ত্ৰী হৈ থাকিম কেন্দ্ৰীয় চৰকাৰৰ আৰু সেই কথাটো তেওঁ ভাবি লৈছিলে আৰু হঠাৎ যেতিয়া টিকেটটো দলে তেওঁক নিদিলে তেওঁৰ মগজুৰ যিটো স্থিতি অৱস্থা সেইটো নাইকিয়া হ'ল তেওঁ আৰু যাৰ কাৰণে তেওঁ আচলতে আবুল তাবুল বকিছে টিকেট দিয়া নিদিয়াটো সম্পূৰ্ণ তেওঁলোকৰ দলৰ কথা সাংসদজনক তেওঁৰ ভূমিকা কি আছে জাতিটোৰ কাৰণে সমষ্টিবাসীৰ কাৰণে তেওঁ কি কাম কৰিছে গোটেইখিনি কথা ৰিপৰ্ট কাৰ্ডৰ ওপৰত ডিপেণ্ড কৰি মানুহজনক টিকেট দিয়ে তেওঁ কৰ্ম কি কৰিছে তাৰ ওপৰত ডিপেণ্ড কৰি তেওঁ আচলতে টিকেট পাব লাগে গতিকে গোটেইখিনি বস্তু চোৱাৰ পাছত গোটেই বিষয়খিনি চোৱাৰ পাছত তেওঁৰ যিখিনি ৰিজাল্ট ওলালে সেইটো তেওঁলোকে বিবেচনা কৰিলে হয়তো তাৰ কাৰণে তেওঁ টিকেট নিদিলে আৰু তেওঁ কৈছে যে মৰি গ'লেও আঠচাই মানে মোৰ ঠাইত আহিব নোৱাৰে আৰু মৰি যোৱাৰ পাছত কোনোবাই মন্ত্ৰী হয় নেকি কওকচোন আপোনালোকে মৰি যোৱাৰ পাছত কোনোবাই মন্ত্ৰী হয় নেকি জীয়াই থকা অৱস্থাতে মানুহে মন্ত্ৰী হয় আৰু ৰামেশ্বৰ তেলীৰ নিচিনা মানে এনেকুৱা এটা মানে নিকম্মা মন্ত্ৰী জীয়াই থকা মন্ত্ৰী এজন নিকম্মা মন্ত্ৰী এজনৰ কাম নাই নহয় জীয়াই থকা অৱস্থাত তেনেকুৱা মন্ত্ৰী কোনো হ'ব নিবিচাৰে আমি সক্ৰিয় এজন মন্ত্ৰীহে বিচাৰো সক্ৰিয় এজন সংসদত কথা কোৱা ব্যক্তিহে আচলতে আমি বিচাৰো গতিকে আমি গোটেই কথাবোৰৰ পৰা তেওঁ যিখিনি কথা তেওঁ কৈছে আমি মানে বুজিব পাৰিছো যে তেওঁ আচলতে মগজুৰ যিটো আচলতে মানে ভাৰসাম্য হেৰুৱাই গৈছে টিকেট নোপোৱাৰ কাৰণ তেওঁ চৰকাৰীভাৱে বিভিন্ন ঠাইত তেওঁ ঘূৰা মেলা কৰিছিলে বিদেশ ভ্ৰমণ কৰিছিলে এই গোটেইবোৰ তেওঁ চকুৰ আগত ভাগি আহিছে আচলতে এইখিনি তেওঁ এতিয়া নাপাব গম পাইছেনে এইখিনি তেওঁ নাপাব তেওঁ এতিয়া গতিকে তেওঁ গোটেইখিনি বস্তু যেতিয়া ভাগি অহাৰ পাছত মগজুটো কাম নকৰা হৈছে আৰু যাৰ কাৰণে এইখিনি কথা তেওঁ মানে কৈছে তেওঁ যেতিয়া MLA হৈছিলে আপোনাৰ সাংসদ হৈছিলে আমি তেওঁ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ জনগণৰ পৰা তেওঁক আমি অভিনন্দন জ্ঞাপন কৰিছিলো আৰু তেখেতক শুভেচ্ছাও জ্ঞাপন কৰিছিলো আৰু আমি আচলতে আশা কৰিছিলো যে তেওঁ আচলতে জনগোষ্ঠীটোৰ স্বাৰ্থত সমষ্টিবাসীৰ স্বাৰ্থত তেওঁ সংসদত নাম পাতিব এজন সাংসদ হৈছে গোটেই সমষ্টিটোৰ ৰাইজৰ পোনপটীয়া প্ৰতিনিধি সংসদৰ বা বিধায়কজন আৰু আপোনাৰ এই সাংসদজন পোনপটীয়া ৰাইজৰ প্ৰতিনিধি ৰাইজৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি তেওঁ সংসদত গৈ সেইখিনি কথা উপস্থাপন কৰিব লাগে কিন্তু আমি দেখা নাপালো আপোনালোকে চাব যে আমি যদি অলপ ক'ৰবাত যদি দেখো বা আমি যদি অলপ তদন্ত কৰো এনেকুৱা কিছুমান মানে সমষ্টি আছে তেওঁৰ অন্তৰ্গত মানে লোকসভা সমষ্টিত তেওঁৰ নেতৃত্বত কালত কতো হয়তো ফাণ্ডে দিয়া নাই তেওঁ গম পাইছেনে পেট্ৰলিয়াম মন্ত্ৰী আছে বুলি তেওঁ কৈছে যে পেট্ৰলিয়াম মন্ত্ৰী থকা অৱস্থাত কেইজন চাহ জনগোষ্ঠীৰ মানুহক তেওঁ নিযুক্তি প্ৰদান কৰিছে নেচাৰেল এণ্ড গেছ মানে মন্ত্ৰী বুলি কৈছে তেওঁ কেইজন মানে আমাৰ সমষ্টিবাসী মানে তেওঁ নিযুক্তি প্ৰদান কৰিলে ফুড প্ৰচেছিং মিনিষ্টাৰ আছিলে অসমৰ কাৰণে ফুড প্ৰচেছিং মিনিষ্টাৰ কিমান ডাঙৰ এটা পদ কি কৰিলে তেওঁ অসমৰ কাৰণে এইখিনি কথাটো নিশ্চয় ৰাইজে অনুধাৱন কৰিছে চাইছে এইখিনি কথা লেবাৰ মিনিষ্টাৰ যে বৰ্তমান হৈ আছে তেওঁ আৰু তেওঁৰ কাৰ্যকালতে আটাইতকৈ চাহ বাগিচা বেছি উচ্ছেদ হৈছে আমাৰ মানে অসমত তেওঁৰ কাৰ্যকালতে তেওঁৰ নেতৃত্বত দি থকা অৱস্থাতে আটাইতকৈ বেছি চাহ বাগিচা বিক্ৰী হৈছে বাগিচাসমূহ জৰাজীৰ্ণ অৱস্থা হৈছে
তেওঁ কি কৰি আছে? এইখিনি কথাটো ৰাইজে অনুধাৱন কৰিছে নহয়, এইখিনি কথাটো চাইছে ৰাইজে। আৰু ৰাইজৰ প্ৰতিনিধি হিচাপে আমি এইখিনি কথা ক'বই লাগিব। গতিকে তেখেতৰ ভাৰসাম্য হেৰুৱাইছে আৰু যিখিনি কথা তেওঁ কৈছে সংবাদ মাধ্যমৰ যোগেদি, সেইখিনি কথা তেখেতক আমি উঠাই ল'বলৈ আহ্বান জনাইছো। আমি 24 ঘণ্টা তেখেতক সময় দিছো। যদি 24 ঘণ্টাৰ ভিতৰত এইখিনি কথা তেওঁ উঠাই নলয়, তেতিয়াহ'লে কিন্তু আমি চাহ জনগোষ্ঠীৰ অধ্যুষিত অঞ্চল, চাহ বাগিচা অঞ্চলত আমি কিন্তু বিজেপিৰ বিপৰীত দিশত কিন্তু অসম চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থাই অৱস্থান ল'ব। এই কথাটো কিন্তু আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি স্পষ্ট কৰিছো। আমাৰ চাবুৱাৰ সাংবাদিক বন্ধুসকলক আমি অসম স্বাধীন ছাত্ৰ সন্থাৰ তৰফৰ পৰা আদৰণি জনাইছোঁ। এই খুব কম সময়ৰ ভিতৰত আচলতে আপোনালোকক নিমন্ত্ৰণ দিছিলোঁ আৰু আপোনালোকে অহাৰ বাবে আমি অসম স্বাধীন ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু বিষয় হৈছে আপোনালোকে নিশ্চয় গম পাইছে যে আমাৰ ডিব্ৰুগড় লোকসভাৰ সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া চাহ জনগোষ্ঠী তথা চাহ জনজাতি ছাত্ৰ সন্থাৰ ওপৰত যি বিৰূপ মন্তব্য কৰিছে, আমি আপোনালোকৰ মাধ্যমৰ যোগেদি তেখেতক আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। আচলতে তেওঁ সম্পূৰ্ণৰূপে আচলতে ফেলাৰ এজন সংসদ, এই কথাটো স্পষ্ট হৈছে। যিহেতু আমি বাৰম্বাৰ চাহ জনজাতি ছাত্ৰ সন্থাই আমি দাবী উত্থাপন কৰি আহিছিলোঁ, তেখেতৰ এই 10 বছৰীয়া কৰ্মৰাজি আমি তেখেতক মুকলিকৈ তেখেতক প্ৰত্যাহ্বান জনাইছিলোঁ যে আপোনালোকে মুকলিকৈ আপোনাৰ কৰ্মৰাজি আপোনালোকে উদঙাই দিয়ক ৰাইজৰ আগত। অকলে চাহ জনগোষ্ঠী নহয়, ডিব্ৰুগড় সংসদীয় সমষ্টিত লোকসভা সমষ্টিত তেখেতে আদৰ্শগত বা তেখেতৰ চিন্তাৰ ভিতৰত বা ইয়াত বসবাস কৰা জাতি জনগোষ্ঠী বিভিন্ন জাতি জনগোষ্ঠী আছে আৰু তেখেতে সংসদ হিচাপে এই ডিব্ৰুগড় সমষ্টিত তেখেতে কি কাম কৰিলে আচলতে চবেই ৰাইজে জানে, ডিব্ৰুগড়বাসীৰ ৰাইজে জানে। আৰু তেখেতে বাৰম্বাৰ চাহ জনজাতি ছাত্ৰ সন্থাক টাৰ্গেট কৰি কিনে তেখেতে যি বক্তব্য ৰাখিছে, আমি চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা ৰামেশ্বৰ তেলী ডাঙৰীয়াক সকীয়াই দিছোঁ। আৰু তেখেতক আমি এটা ৰামেশ্বৰ তেলী ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ। আৰু যিহেতু বিজেপি চৰকাৰ ইয়াত চলি আছে আৰু ইতিমধ্যে বিজেপিৰ কেন্দ্ৰীয়তো আছে, অসমতো আছে, আৰু তেখেতে যি মন্তব্য চাহ জনজাতি ছাত্ৰ সন্থাৰ ওপৰত যি বিৰোধ মন্তব্য কৰিছে, আমি তেখেতক ক্ষমা বিচাৰিবৰ কাৰণে তেখেতক আমি সকীয়াই দিছোঁ। অতি সোনকালে ক্ষমা বিচাৰিবৰ কাৰণে আমি আমাৰ ফালৰ পৰা চাহ ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ। অন্যথা আমি বিজেপি বিৰোধী আমি স্থিতি ল'বলৈ বাধ্য হ'ম। যিহেতু আমি চাহ জনজাতি ছাত্ৰ সন্থাই আমি ভাবোঁ যে তেখেত চাহ জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে আমি তেখেতক আমি বিভিন্ন সময়ত, আজি চাহ জনজাতি ছাত্ৰ সন্থা তেতিয়া পেট্ৰলিয়ামৰ মন্ত্ৰীৰ দায়িত্ব পাইছিলে, চাহ জনজাতি ছাত্ৰ সন্থাৰ পৰা তেখেতে যিহেতু প্ৰতিনিধিত্ব কৰি কিনে তেওঁ বিজেপি এটা ৰাজনৈতিক দলত গৈছিলে। আৰু তাৰ পিছত তেখেতক যেতিয়া পেট্ৰলিয়াম মন্ত্ৰী হৈছে, আগতো তেখেত কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীৰ দায়িত্ব পাইছে। আমি চাহ জনজাতি ছাত্ৰ সন্থাই তেখেতক আদৰণি জনাইছোঁ, কিন্তু আদৰণি জনাইছোঁ এইটো কাৰণত যিহেতু তেখেত চাহ জনজাতি ছাত্ৰ সন্থাৰ এগৰাকী প্ৰাক্তন বিষয়ববীয়া হোৱাৰ হেতুকে আমি তেখেতক আদৰণি জনাইছিলোঁ। কিন্তু তেখেতে কাম নকৰিব। আমি চাহ জনজাতি ছাত্ৰ সন্থাই যদি কথা ক'বলৈ যাওঁ, তেখেতে চাহ জনজাতি ছাত্ৰ সন্থাৰ ওপৰত বিৰোধ মন্তব্য কৰিব, এইটো কিন্তু ধৈৰ্যৰ বাহিৰত হয়। আৰু আমি কোনো কাৰণত চাহ জনজাতি ছাত্ৰ সন্থাই মানি ল'ব পৰা নাই। আৰু তেখেতে যোৱাকালি লাংকাচি পঞ্চায়তত তেখেতে চাহ জনজাতি ছাত্ৰ সন্থাৰ ওপৰত তেখেতে যি ধৰণে কথা বতৰা কৈছে যে মই জীয়াই থকালৈকে চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়া মোৰ ওচৰত থিয় হ'ব নোৱাৰিব। আপুনি কোন হয় যে আপুনি তেনেধৰণে মন্তব্য দিব? আজি যদি সঁচা অৰ্থত যদি প্ৰকৃততে এজন ৰাজনৈতিকবিদ হোৱা হ'লে নিশ্চয় এটা জনগোষ্ঠীয় সংগঠনক তেনেধৰণে বিৰোধ মন্তব্যৰ পৰা বিৰত থাকিলেহেঁতেন। তেখেতে টিকেট নোপোৱাৰ মূল কাৰণ হৈছে তেখেত আচলতে সমাজখনৰ, অকলে চাহ জনগোষ্ঠীৰ বুলিয়ে নকওঁ, অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন জাতি জনগোষ্ঠী আছে। তেখেতে বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে চাহ জনগোষ্ঠীৰ উন্নয়নমূলক কোনো ধৰণৰ কাম কৰা আমি পৰিলক্ষিত নহ'লোঁ, দেখিবলৈ নাপালোঁ। আৰু সেইবাবে আমি আচলতে আমাৰ এগৰাকী প্ৰতিনিধি, আজি আমাৰ চাহ জনজাতি ছাত্ৰ সন্থা বা 6 জনগোষ্ঠীৰ এটা মূল দাবী জনজাতিকৰণৰ ইছ্যু আছিলে, মাটিৰ পট্টাৰ কথা আছিলে আৰু অন্যান্য বিভিন্ন কথা। কিন্তু ৰামেশ্বৰ তেলী আমাৰ প্ৰতিনিধি হিচাপে আমি কৈ থাকোঁ, কিন্তু আমাৰ প্ৰতিনিধি হিচাপে আমাৰ জনগোষ্ঠীয় যিবোৰ সমস্যা আছে, এই সমস্যাসমূহৰ সংসদত বা তেখেতে চৰকাৰৰ লগত কোনো ধৰণৰ আলাপ আলোচনা কৰা দেখা নাপালোঁ। আৰু সেইবাবে আমি তেখেতৰ বিৰুদ্ধে, আমাৰ কৰ্মকৰ্তাসকলে তেখেতৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিলে।
আৰু সেই মৰ্মে টিকেট দিয়া নিদিয়া চাহ জনজাতি ছাত্ৰ সন্থাইতো টিকেট নিদিয়ে। এই স্পষ্ট কথা। তেওঁলোকৰ দলীয় নেতৃত্বই তেওঁলোকে কি চিন্তা কৰি কিনে তেখেতক টিকেট প্ৰদান নকৰিলে সেইটো আমাৰ ক'বলগীয়া একো কথা নাই। কিন্তু তেখেতে চাহ জনজাতি ছাত্ৰ সন্থাৰ ওপৰত যি বিৰূপ মন্তব্য কৰিছে, আমি পুনৰবাৰ কৈছো আপোনালোকৰ মাধ্যমৰ যোগেদি তেখেতে অতি সোনকালে ক্ষমা বিচাৰিব লাগে। অন্যথা আমিও চৰকাৰৰ বিৰুদ্ধে, বিজেপি গভৰ্ণমেণ্টৰ বিৰুদ্ধে আমি স্থিতি আমাৰ কঠোৰ হোৱাৰ আমি চিন্তা কৰিম। আৰু আমাৰ দুগৰাকী কেন্দ্ৰীয় বিষয়া নমস্কাৰ চবক। ভাৰত চৰকাৰৰ ৰাজ্যিক পেট্ৰলিয়াম মন্ত্ৰী সন্মানীয় ৰামেশ্বৰ তেলী ডাঙৰীয়াই যোৱাকালি লাংকাচি গাঁও পঞ্চায়তৰ চৰকাৰী এখন অনুষ্ঠানত চাহজনৰ ছাত্ৰ সন্থাৰ ওপৰত যি বিৰোধ মন্তব্য আগবঢ়াইছে, এই মন্তব্যক চাহজনৰ ছাত্ৰ সন্থাই পোনপ্ৰথমে আমি গৰিহণা দিছোঁ। আৰু তেখেতৰ এই যিবিলাক মন্তব্য আগবঢ়াইছে, এই মন্তব্যৰ যোগেদি আমি গম পাইছোঁ যে তেখেতে এজন অযোগ্য এজন মন্ত্ৰী আছিলে। মানে মূৰ্খৰ স্বৰ্গত বাস কৰা বুলি কথা এষাৰ আছে, তেনেকা মূৰ্খৰ স্বৰ্গত বাস কৰাৰ নিচিনা কথাবিলাক তেখেতে কৈছে। তেখেতে কৈছে কি যে মই ভাৰত চৰকাৰৰ পেট্ৰলিয়াম মন্ত্ৰী, মোৰ 7 জনমতো চাহজন ছাত্ৰ সন্থাই তেখেতৰ আস্থান ল'ব নোৱাৰে। গতিকে এজন জনপ্ৰতিনিধিৰ মুখত এনেধৰণৰ কথা মানে ওলোৱাটো বা কোৱাটো, সেই ব্যক্তিজন কিমান জ্ঞানী, কিমান গুণী, কিমান বুদ্ধিয় আমি সকলোৱে অনুভৱ কৰিব পাৰিছোঁ। কাৰণ আমি সকলোৱে জানো যে ভাৰত চৰকাৰৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী, আপোনালোকে জানে, সকলোৱে আমি জানো যে তেখেতে কোনোবা এখন ৰেলৱে ষ্টেচনত চাহ বিক্ৰী কৰিছিলে। আৰু চাহ বিক্ৰী কৰি তেখেতে নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'ল। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি আছিল আমাৰ এ.কে. আব্দুল কালাম। এ.কে. আব্দুল কালাম তেখেতে ৰাস্তাই ৰাস্তাই পেপাৰ বিক্ৰী কৰিছিল। এই কালক্ৰমত সেই ৰাষ্ট্ৰপতি হ'ল। তেনেকুৱা বহুত উদাহৰণ আছে। হয়তো কালি চাহ বাগিচাৰ কোনোবা এজন ল'ৰাই অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰে, অসমৰ কোনোবা এজন যুৱকে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'ব পাৰে। এইটো পৰিৱৰ্তনৰ যুগ। তেনেকুৱা এটা যুগত সি নিজকে ইমান দম্ভালি মাৰি কৈছে যে মোৰ ঠাইত 7 জনম পাৰ হ'লেও চাহজনৰ ছাত্ৰ সন্থাৰ কোনো এজন নেতাই মোৰ নিচিনা ইয়াত মন্ত্ৰী হ'ব নোৱাৰে। এই কথাবিলাক কিন্তু ৰাইজে গম পাইছে, ৰাইজে বুজি পাইছে যে এই মানুহজন কিমান পুৰঠ, কিমান ৰাজনীতিবিদ, কিমান সক্ৰিয় ৰাজনীতিবিদ। গতিকে আমি চাহজনৰ ছাত্ৰ সন্থাই দুখ পাইছোঁ। আৰু এটা কথা স্পষ্ট কৈছোঁ যে চাহজনৰ ছাত্ৰ সন্থাই কাৰোবাক টিকেট দিয়াব পাৰে, কাৰোবাক টিকেট কাটিব পাৰে। আৰু এইটো আমি চাহজনৰ ছাত্ৰ সন্থাৰ ৰামেশ্বৰ তেলীক আমি যিটো বিৰোধ কৰিছিলোঁ, এই বিৰোধ কৰাৰ কাৰণে হয়তো তেখেতে টিকেট নাপালে আৰু তেখেতৰ যিটো ভাৰসাম্য যিটো হেৰুৱাই গৈছে। আৰু ভাৰসাম্য হেৰুৱাই যোৱাৰ পিছতেই চাহজনৰ ছাত্ৰ সন্থাই বিভিন্ন ধৰণৰ মন্তব্যবিলাক আগবঢ়াইছে। গতিকে এটা কথা স্পষ্ট, তেখেতৰ পৰা এটা শিক্ষা লোৱাৰ দৰকাৰ আছে। চাহ জনগোষ্ঠীৰ যিবিলাক বিধায়ক আছে, যিবিলাক মন্ত্ৰীবিলাক আছে, যে চাহজনৰ ছাত্ৰ সন্থাই কাৰোবাক টিকেট দিয়াব পাৰে আৰু কাৰোবাক টিকেট কাটিব পাৰে। গতিকে তেখেতসকলে এটা সময়ত চাহজনৰ ছাত্ৰ সন্থাৰ দায়িত্বত আছিলে। ৰামেশ্বৰ তেলী এটা সময়ত চাহজনৰ ছাত্ৰ সন্থাৰ পৰা গৈ MLA হ'ল, ভাৰতবৰ্ষৰ মন্ত্ৰী হ'ল। তাৰ যদি বেকগ্ৰাউণ্ড যদি চোৱা যায়, সি চাহজনৰ ছাত্ৰ সন্থা আছিলে। ইণ্ডিভিজুৱেল ৰামেশ্বৰ তেলী হিচাপেতো তাকতো কোনো চিনি পোৱা নাছিলে। গতিকে এনেধৰণৰ এটা মূৰ্খামি কথাবিলাক, এনেকুৱা ধৰণৰ নজনা দিশা কথাবিলাক কৈ সি নিজৰ যিটো নিজৰ যি পৰিচয়, সি যে একেবাৰে তাত জ্ঞান বুদ্ধিটো নাই, সেই পৰিচয়টো সি দি আছে। গতিকে এইটো আমি চাহজনৰ ছাত্ৰ সন্থাৰ চাহ জনগোষ্ঠীৰ কাৰণে লজ্জাজনক বিষয়। কিন্তু দুৰ্ভাগ্যজনক বিষয় যে তেনেকুৱা এটা নেতাক আমি অসমৰ বিধানসভাত আমি MLA বনাইছিলোঁ। এটা সময়ত আমি ভাৰতবৰ্ষৰ লোকসভাত তেখেতক আমি সাংসদ বনাইছোঁ। গতিকে আমি আশা কৰোঁ যে তেখেতে যিবিলাক চাহ জনগোষ্ঠী বা চাহজনৰ ছাত্ৰ সন্থাক লৈ যিবিলাক বিৰূপ মন্তব্য আগবঢ়াইছে, এই বিৰূপ মন্তব্যবিলাক আমাৰ চাহজনৰ ছাত্ৰ সন্থাক ক্ষমা বিচাৰিব লাগিব। আৰু ক্ষমা বিচাৰিব লাগিব, নহ'লে আগন্তুক যিটো লোকসভা নিৰ্বাচন আহিছে, এই লোকসভা নিৰ্বাচনত কিন্তু চাহজনৰ ছাত্ৰ সন্থাই চাহ অধিকৃত অঞ্চলবিলাকত এই বিজেপি চৰকাৰৰ আগত এটা বিপদে দৃষ্টি ল'বৰ কাৰণে আমি বাধ্য। আজি দেখিছে আপোনালোকে
ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ সময়ত তিনিচুকীয়া আৰু ডিব্ৰুগড় শিৱসাগৰ ডিষ্ট্ৰিক্ট চবতকৈ বেছি চাহ বাগিচা আছে। কিন্তু আজিলৈকে আমি দেখা নাপালোঁ যে লোকসভাত তেখেতে চাহ বাগিচাৰ উন্নয়নমূলক বা চাহ বাগিচাৰ কাৰণে এই যে যিবিলাক নিবনুৱা ল'ৰা ছোৱালীবিলাক আছে, আজি চাহ বাগিচাৰ পিছত উচ্ছেদ হৈছে, উচ্ছেদ হৈ যোৱাৰ পিছত শ্ৰমিক ছাঁটাই হৈছে, এই শ্ৰমিকবিলাক যাব ক'ত, কেনেকৈ জীৱন যাপন কৰিব, ইয়াৰ ওপৰত কিন্তু চৰকাৰী কোনো ধৰণৰ পৰিকল্পনা নাই। আমি কোনোদিনেই দেখা নাপালোঁ যে লোকসভাত এই চাহ জনগোষ্ঠী বা চাহ শ্ৰমিকবিলাকৰ জীৱন সম্পত্তিৰ কাৰণে আমি কিবা এটা আঁচনি প্ৰণয়ন কৰিব পাৰোঁ নেকি, এই কথাবিলাক কিন্তু কোনোদিন আমি লোকসভাত এটা বলিষ্ঠ পদক্ষেপ বা বলিষ্ঠ কথাবিলাক আমি দেখা নাপালোঁ। তেখেতে আজি গৌৰৱেৰে কৈছে বা দমালি মাৰি কৈছে যে মই পেট্ৰলিয়াম মন্ত্ৰী হৈছিলোঁ। ঠিক আছে, আমি গৌৰৱ কৰিছোঁ, চাহ জনগোষ্ঠী হিচাপে আমি গৌৰৱ কৰিছোঁ। আমি তেতিয়া বেছি গৌৰৱ কৰিলোহেঁতেন যি বুকু পিন্ধাই ক'লেহেঁতেন যে নহয়, মই পেট্ৰলিয়াম মন্ত্ৰী থকা সময়ত মই তিনিচুকীয়াৰ পৰা 100জন নিবনুৱা ল'ৰা ছোৱালীক মই চাকৰি দিছোঁ, মই ডিব্ৰুগড়ৰ পৰা 100 ল'ৰা ছোৱালীক মই নিবনুৱা ল'ৰা ছোৱালীক মই গেছত মই চাকৰি দিছোঁ। তেনেকুৱা কথাবিলাক যদি কোৱা হ'লে আমি তেখেতক গৌৰৱ কৰিলোহেঁতেন। এইটো চৰকাৰী হিচাপে সি পেট্ৰলিয়াম মন্ত্ৰীৰ দায়িত্বৰ বাহিৰে কিবা কৰিলে নেকি বাৰু? একোৱে নকৰিলে। গতিকে আমি অসমৰ মুখ্যমন্ত্ৰীকে আদি কৰি বিজেপিৰ সভাপতি যিমান দলৰ বিষয়বৰ্গ আছে তেখেতক আহ্বান জনাব বিচাৰিছোঁ যে ৰামেশ্বৰ তেলী ডাঙৰীয়াই চাহ ছাত্ৰ সন্থাক ওপৰত যি এটা বিৰূপ মন্তব্য কৰিছে, এই বিৰূপ মন্তব্য কিন্তু 10 দিনৰ ভিতৰত যদি ক্ষমা নোখোজে, তেতিয়াহ'লে অনাগত যিটো লোকসভা নিৰ্বাচন আহিছে, এই সকলো লোকসভা নিৰ্বাচনত কিন্তু চাহ ছাত্ৰ সন্থাই এই লোকসভা নিৰ্বাচনত আমি বিজেপি চৰকাৰৰ বিৰুদ্ধে এটা ভূমিকা ল'বৰ কাৰণে আমি বাধ্য হ'ম। গতিকে আমি আশা ৰাখিছোঁ নিশ্চয়কৈ অসম চৰকাৰে এই বিষয়টো বিবেচনা কৰিব আৰু ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ ওপৰত এটা ব্যৱস্থা ল'বৰ কাৰণে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ।